যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিসা ট্ৰেভেল ডকুমেণ্টছ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ৱাৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদগৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদগৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব তেখেতে যদি আদালতলৈ যায় হেতু অসম চৰকাৰে তাক আদৰণি জনাব তেতিয়া আমি জুডিচিয়েল প্লেটফৰ্মতো কোৰ্টে যদি কয় আপোনাৰ পাছপোৰ্টখন মোক দেখুৱাওক তেতিয়া তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে কোৰ্টে যদি কয় যে আপোনাৰ পত্নীৰ পাছপোৰ্টখন দেখাওক তেওঁটো নেদেখুৱাকৈ থাকিব নোৱাৰে সেই কাৰণে আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিচ আদালতত যাব লাগিব পুলিচে আদালতত চাৰ্জশিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় ইফ হি ডিসাইড টু গোজ টু দ্য কোৰ্ট উইল ওয়েলকাম দ্যাট and this will expedite the process of inquiry and if in the process if anybody is innocent he will be declared innocent by court of law we have no objection to it but this matter need to be investigated very very seriously in the name of climate action if some British national or Pakistani national wants to interfere into the India's sovereignty we need to take that head on because somebody has a political power somebody is a leader of some political party we cannot compromise with the nation's security I am separately writing a letter to Sri Mallikarjun Kharge as well as the Bhupen Bora to highlight that look whatever we are not doing any as a political purpose we are purely doing it for the maintaining the security and sovereignty of the country. So his visit to embassy is established. Kunubai kobo photoshop korise, kiba korise, there is nothing like that. His visit has been confirmed. Investigation has confirmed his visit. Subsequent to visit, he tried to solicit nuclear secrets from Government of India. He tried to solicit many defense secrets from Government of India. Those are in public domain. There is no defense on that except he coming out clean. The Ohomor Hongkot ejonok Kasa Baha Rastatut Kiman radar logua hoise. Ohomor Hongkot ejonok tar proyojoniyota ki. Meghalloyt kiman uranium mojut ase. Hetu Ohomor Hongkot ejonok tar jonar proyojon ki. ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰামত কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে গতিকে these are very very serious national security concerns আৰু ই সাধাৰণতে মই অমুক কলো তই অমুক কলো আপুনি কি কয় এটো this is something serious than putting this question there that question there So that is why we decided that let us not take it into the political format. Rajniti korar provision nai. Let police investigate it impartially. Police ok teoluke সহযোগ কৰক পতি পত্নী দুই গৰাকীয়ে পুলিচক সহযোগ কৰক তাকে আমি কামনা কৰিম otherwise they have to be summoned but at least তেওঁৰ যদি নিজে সহযোগিতা কৰে তাত well and good আৰু as a deputy leader of a responsible political party definitely তেওঁৰ আৰু ফ্যামিলিৰ পৰা যদিও ভাৰতীয় নাগৰিক নহয় definitely will expect proper cooperation কাৰণ সদায় এটা কথা মনত ৰাখিব যে অসম ISIৰ হটবেড আৰু বহুত সময়ত আমি কব নোৱাৰাকৈ তাত আমি ফসি যাব পাৰো মইটো কোৱা নাই যে তেওঁ জড়িত হৈ আছে sometime directly indirectly আমি কব নোৱাৰাকৈ খুমাই যাওঁ গতিকে ইয়াক মই কাকু ব্যক্তিগত অভিযোগ কৰা নাই কাকু আক্ৰমণ কৰা নাই পলিটিক্যাল আক্ৰমণ ইজ এ ডিফারেন্ট থিং বাট এজ এ চিফ মিনিষ্টাৰ অফ আসাম ইট ইজ মাই ডিউটি that if I notice any ISI activity in Assam I have to come hands down I have to come heavily on that
বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শ্বেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শ্বেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শ্বেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শ্বেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শ্বেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শ্বেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শ্বেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শ্বেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শ্বেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শ্বেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শ্বেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি, সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা। উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায়
আৰু তথ্য সংগ্ৰহ কৰা। ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে। অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISIৰ পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন। এইটো হ'ল কেবিনেট ডিচিশ্যন, যদি মই ইংৰাজীত লাগে ইফ ইউ ওৱান। গতিকে কেবিনেটে এই সম্পৰ্কত কেছ এটা ৰেজিষ্টাৰ কৰিব।